নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছো তো এই ক্লাছটোত আমি কেইটামান জিকে কোৱেশ্যন আৰু লগতে কিছুমান সায়েন্সৰ কোৱেশ্যনো চাম যিবিলাক কোৱেশ্যন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ ডিএছএছ গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান পিডিএফ বনাইছো ইংলিশ মিডিয়ামত আপোনালোকে এক্সামৰ অনুযায়ী যেটো সিলেবাস আছে সেই সিলেবাস অনুযায়ী আপোনালোকৰ ইংলিশ মিডিয়ামত আমি এই পিডিএফ বিলাক তৈয়াৰ কৰিছো যিমান বিলাক কম্পিটিটিভ এক্সামৰ কিতাপ আমি আমাৰ ওচৰত আছে সেই কিতাপ বিলাকৰ পৰা আপোনালোকৰ সিলেবাস অনুযায়ী পিডিএফ খিনি আমি তৈয়াৰ কৰিছো তো এই পিডিএফ খিনি কেৱল আপোনালোকে 149 ত গুটেখিনি সাবজেক্ট পাই যাব ঠিক আছে 149 টকাত গুটেখিনি সাবজেক্ট ইংলিশ মিডিয়ামত আপোনালোকে পাই যাব তো পিডিএফ খিনি যদি আপোনালোকৰ লাগে স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি লৈ লব ঠিক আছে এতিয়া আমি প্ৰশ্নখিনি চাও প্ৰথম প্ৰশ্নটো কি দিছে চাওক which of the following disease is caused by virus তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় অপচন দিছে টাইফয়েড নে টিউবাৰকুলোসিস মানে টিবি নে ম্যালেৰিয়া নে স্মল পক্স তো ইয়াৰে শুদ্ধটো হৈছে অপচন ডি স্মল পক্স অৰ্থাৎ হৰুৱাই তো হৰুৱাই যেটো ৰোগ আছে বা স্মল পক্স এটো ভাইৰাছৰ দ্বাৰা হয় পিছৰ প্ৰশ্নটো হৈছে athlete's foot is a dangerous disease caused by athlete's foot হৈছে এটা বিপদজনক ৰোগ আৰু ইয়াৰ কাৰণটো কি হয় athlete's foot এটা নামৰ এটা ৰোগ আছে এই ৰোগটো কিহৰ কাৰণে হয় তো এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন এ ফাংগাছ ফাংগাছৰ কাৰণে এই athlete's foot নামৰ ৰোগটো হয় নেক্সট কোৱেশ্চন which of the following is an antibiotic তলৰ কোনটো এন্টিবায়োটিক হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি পেনিসিলিন পেনিসিলিনটো এটা এন্টিবায়োটিক হয় নেক্সট কোৱেশ্চনটো হৈছে which law states that for energy action there is an equal and opposite reaction কোনটো সূত্ৰত কোৱা হৈছে যে প্ৰতিটো কাৰ্যৰ বাবে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তো এটো কোনটো সূত্ৰত কোৱা হৈছে নিউটনছ ফাৰ্স্ট ল নে সেকেন্ড ল নে থাৰ্ড ল নে ল অফ গ্ৰেভিটেশন তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি নিউটনছ থাৰ্ড ল নিউটনৰ যেটো তৃতীয় সূত্ৰ আছে সেই সূত্ৰ অনুযায়ী প্ৰতিটো কাৰ্যৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে নেক্সট কোৱেশ্চনটো হৈছে who discovered the law of gravitation মহাকৰ্ষণৰ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি আইজাক নিউটন মনত ৰাখিব স্যাৰ আইজাক নিউটনে মহাকৰ্ষণ বা মধ্যাকৰ্ষণৰ নিয়মবোৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন who proposed the theory of relativity আপেক্ষিকতাবাদৰ তত্ত্ব কোনে প্ৰস্তাৱ কৰিছিল তো তেখেত আছিল অপচন সি এলবাৰ্ট আইনষ্টাইন নেক্সট কোৱেশ্চন what is the unit of power শক্তিৰ একক কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় শক্তিৰ এককটো কি হ'ব এটো হৈছে অপচন বি ওয়াট মনত ৰাখিব শক্তিৰ এককটো হৈছে ওয়াট নেক্সট কোৱেশ্চন what is the SI unit of pressure প্ৰেছাৰ অৰ্থাৎ চাপৰ এসআই একক কি হয় তো ইয়াৰ শুদ্ধটো অপচন এ পাস্কেল মনত ৰাখিব চাপৰ এসআই একক হৈছে পাস্কেল নেক্সট কোৱেশ্চন what type of lens is used to correct near sightedness ওচৰৰ দৃষ্টিশক্তি শুধৰাবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধটো অপচন বি কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following waves is a part of the electromagnetic spectrum তলৰ কোনটো তৰংগ বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ অংশ হয় তো এটো হৈছে অপচন সি ৰেডিও ওয়েভস ঠিক আছে ৰেডিও ওয়েভস অৰ্থাৎ ৰেডিও তৰংগবিলাক বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ অংশ হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following planets has the strongest gravity তলৰ কোনটো গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি আটাইতকৈ বেছি তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জুপিটাৰ জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি আটাইতকৈ বেছি নেক্সট কোৱেশ্চনটো হৈছে what is the name of the process
where plants convert sunlight into chemical energy. উদ্ভিদে সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? তো এটো আমি সকলোৱে জানিব লাগে। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ফটোসিনথেসিস অৰ্থাৎ হালু সংশ্লেষণ। উদ্ভিদে সূৰ্যৰ পোহৰত উদ্ভিদৰ পাতত অনুষ্ঠিত পত্ৰহৰিতৰ সহায়ত আৰু উদ্ভিদৰ হিপাই মাটিৰ তলৰ পৰা পানীৰ শোষণ কৰি আৰু লগতে মানুহে নিখাত এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ জৰিয়তে এই হালু সংশ্লেষণ কাৰ্যটো সংঘটিত কৰে। পিছৰ প্ৰশ্নটো হৈছে which of the following elements is a good conductor of electricity? তলৰ কোনটো মৌল বিদ্যুতৰ ভাল পৰিবাহী? তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি কপাৰ। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কপাৰ যেটো মৌল আছে বা ধাতু আছে এটো বিদ্যুতৰ ভাল পৰিবাহী হয়। নেক্সট কোৱেশ্চন, what does a hygrometer measure? হাইগ্ৰোমিটাৰে কি জুখিব অৰ্থাৎ হাইগ্ৰোমিটাৰ সহায়ত কি জুখা হয়? কাৰেক্ট আনসাৰটো অপচন বি হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতা জুখা হয়। নেক্সট কোৱেশ্চন, what is the atomic number of carbon? কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান? শুদ্ধটো অপচন এ 6। কাৰ্বনৰ পাৰমাণৱিক ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা হৈছে 6। নেক্সট কোৱেশ্চন, which element is known as the king of chemicals? কোনটো মৌল ৰাসায়নিক পদাৰ্থৰ ৰজা বুলি জনা যায়? তো এটো হৈছে অপচন বি সালফিউৰিক এসিড। নেক্সট কোৱেশ্চনটো হৈছে what is the most abundant gas in earth's atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি কি গেছ থাকে? কাৰেক্ট আনসাৰটো অপচন সি নাইট্ৰজেন। পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি নাইট্ৰজেন গেছ থাকে। প্ৰায় 78% 100% ভিতৰত 78% মান নাইট্ৰজেন গেছে বায়ুমণ্ডলত থাকে। নেক্সট কোৱেশ্চন, what is the pH of a natural solution? অৰ্থাৎ নিৰপেক্ষ দ্ৰৱৰ pH মান কিমান? ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰ যেটো ৰাইট আনসাৰ হেতু অপচন বি 7। তো মনত ৰাখিব নিৰপেক্ষ বা যিবিলাক প্ৰথম দ্ৰৱ থাকে হেবিলাকৰ pH মান হৈছে 7। নেক্সট কোৱেশ্চন, what is the chemical formula for table salt? টেবুল সল্ট অৰ্থাৎ আমি যিবিলাক খোৱা নিমখ কওঁ সেই খোৱা নিমখৰ ৰাসায়নিক সূত্ৰটো কি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ NaCl অৰ্থাৎ সোডিয়াম ক্লোৰাইড। নেক্সট এটো কোৱেশ্চনটো ৰিপিট হৈছে না পিছৰটো চাওক, which of the following river is known as দক্ষিণ গংগা? তলৰ কোনখন নদী দক্ষিণ গংগা নামেৰে জনাজাত? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি গোদাবৰী। গোদাবৰী নদীখন দক্ষিণ গংগা নামেৰেও জনা যায়। পিছৰ প্ৰশ্নটো হৈছে which of the following cities of India is known as city of chilies? ভাৰতৰ তলৰ কোনখন চহৰক city of chilies বুলি জনা যায়? ইয়াৰ শুদ্ধটো অপচন বি গুন্টুৰ। গুন্টুৰ চহৰখনক city of chilies বুলি জনা যায়। নেক্সট কোৱেশ্চন, which of the following is known as the steel city in India? তলৰ কোনখন চহৰক ভাৰতৰ তীখা চহৰ বুলি জনা যায়? তো এটো হ'ব অপচন ডি জামশেদপুৰ। নেক্সট কোৱেশ্চন, which peak holds the title of the highest mountain entirely within Indian territory? কোনটো শৃংগই সম্পূৰ্ণৰূপে ভাৰতীয় ভূখণ্ডৰ ভিতৰত সৰ্বোচ্চ পৰ্বতৰ খিতাপ দখল কৰিছে? তো এই শৃংগটো হৈছে অপচন বি নন্দা দেৱী। নেক্সট কোৱেশ্চনটো হৈছে what is the capital of Himachal Pradesh? হিমাচল প্ৰদেশৰ ৰাজধানী কি? তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি সিমলা। মনত ৰাখিব হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে সিমলা। নেক্সট কোৱেশ্চন, Port Blair is the capital of which union territory? Port Blair কোনটোৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী? ৰাইট আনসাৰটো অপচন সি আন্দামান এণ্ড নিকোবৰ। তো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ কানাডা? কানাডাৰ যিটো মুদ্ৰা বা কাৰেঞ্চি সেই কাৰেঞ্চিটো কি হয়? তো এইটো হৈছে অপচন এ ডলাৰ। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ মালয়েছিয়া? মালয়েছিয়াৰ মুদ্ৰাৰ নাম কি? তো বন্ধুসকল এইটো হ'ব অপচন সি ৰিংগিত। ঠিক আছে, মালয়েছিয়াৰ মুদ্ৰা বা কাৰেঞ্চিটো হৈছে ৰিংগিত। নেক্সট কোৱেশ্চন, হুইচ ইজ দ্য কেপিটেল অফ আফগানিস্তান? আফগানিস্তানৰ ৰাজধানী কোনখন বা আফগানিস্তানৰ ৰাজধানী কি হয়?
তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপশন ডি কাবুল নেক্সট 31 question which waterway connects the Andaman Sea with South China Sea কোনটো জলপথে আন্দামান সাগৰক দক্ষিণ চীন সাগৰৰ হৈতে সংযোগ কৰে এইটো অপশন এ Strait of Malacca next question who is the author of the book David Copperfield David Copperfield নামৰ কিতাপখনৰ লেখক কোন হয় তো তেখেতে অপশন ডি চাৰ্লছ ডিকেন্স চাৰ্লছ ডিকেন্সে ডেভিড কপাৰফিল্ড নামৰ কিতাপখন লিখিছিল নেক্সট কোৱেশ্চন which of the following sports is associated with Santosh Trophy তলৰ কোনটো খেল সন্তোষ ট্ৰফিৰ হৈতে জড়িত তো এইটো অপশন এ ফুটবল নেক্সট কোৱেশ্চনটো হৈছে who among the following was the founder of slave dynasty in India তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপশন সি কুতুবুদ্দিন আইবাক এটো কুতুবুদ্দিন হ'ব তো কুতুবুদ্দিন আইবাকে ভাৰতত দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন who among the following was a son of emperor Babur তলৰ সকলৰ ভিতৰত সম্ৰাট বাবৰৰ পুত্ৰ কোন আছিল তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপশন এ হুমায়ুন মনত ৰাখিব বাবৰৰ পুত্ৰ আছিল হুমায়ুন নেক্সট কোৱেশ্চন where is headquarter of European Union located ইউৰোপীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে ৰাইট আনসাৰটো অপশন এ ব্ৰুছেলছত অৱস্থিত নেক্সট কোৱেশ্চন where is the headquarters of ICC অৰ্থাৎ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICC এৰ অৰ্থাৎ যেটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আছে তাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো অপশন এ দুবাই আবু ধাবি মনত ৰাখিব দুবাইৰ আবু ধাবিত ICC এৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ব্লেক পেগোডা ইজ লোকেটেড ইন হুইচ ষ্টেট ব্লেক পেগোডা কোনখন ৰাজ্যত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো অপশন সি ওড়িশা তো বন্ধুসকল ওড়িশাৰ যেটো কোনাৰ্কৰ সূৰ্য মন্দিৰ আছে সেই সূৰ্য মন্দিৰকে ব্লেক পেগোডা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which state is known as India's spice garden কোনখন চহৰক বা কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলি জনা যায় তো ৰাজ্য হ'ব কোনখন ৰাজ্যক মছলা উদ্যান বুলি জনা যায় তো এটো হ'ব অপশন এ কেৰালা আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো হৈছে on which river bank is Goa located গোৱা কোন নদীৰ পাৰত অৱস্থিত তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপশন বি মণ্ডোবি নদীৰ পাৰত গোৱা চহৰখন অৱস্থিত তো বন্ধুসকল আজিৰ ভিডিওত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ অধিক ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএছএছ এক্সামৰ সম্পূৰ্ণ পিডিএফ কিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 এটো আমাৰ হোৱাটছআপ নম্বৰ হয় ইয়াতে কল নাহে কেৱল হোৱাটছআপত মেছেজ কৰিব আৰু জনাই দিব যে ডিএছএছ ৰ পিডিএফ কিনি লাগে আৰু ইয়াৰ প্ৰাইচটো হৈছে কেৱল 149 আৰু আজি ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ